নমস্কাৰ, মোৰ নাম আশ্ৰিতা বৰুৱা। মই ক্লাছ 1 আৰু মই আহিছোঁ তিনিচুকীয়া বাহাদুৰ চাৰিআলি। তোমাৰ নামটো কি ক'লা? আশ্ৰিতা বৰুৱা। আৰ্চিকা বৰুৱা। আৰ্চিকা বৰুৱা, তুমি কাণত কি পিন্ধি আহিছা? কাণত কি পিন্ধি আহিছা? ঠিক আছে, মাইক্ৰফোনটো আগবঢ়াই দিয়া। মাইক্ৰফোনটো আগবঢ়াই দিয়া, তাইক দি দিয়া মাইক্ৰফোনটো। জাতীয় বিদ্যালয় পঢ়োঁ আৰু মই মাইক্ৰফোনটো ভালকৈ লোৱা চেষ্টা, মাইক্ৰফোনটো ভালকৈ লোৱা। তুমি আৰু কি কৰি ভাল পোৱা? কি কৰি ভাল পোৱা? নাচি ভাল পাওঁ। অঁ, নাচি ভাল পোৱা ন? এতিয়া তুমি যে পিন্ধি আহিছা কাপোৰযোৰ, এই কলা কাপোৰখনক কি বুলি কয় বাৰু জানানে? কলা কাপোৰখনক কি বুলি কয় বাৰু? তুমি যে পিন্ধি আহিছা কলা কাপোৰখনৰ নাম কি ক'ব পাৰিবা? নোৱাৰা? ঠিক আছে, মাইক্ৰফোনটো আগবঢ়াই দিয়া। নমস্কাৰ বিচাৰক মণ্ডলী আৰু বিহুপ্ৰেমী ৰাইজ, মোৰ নাম শ্ৰীমতী সুভাক্ষী মৰাণ। মই শংকৰদেৱ শিশু বিদ্যা নিকেতন 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰী। মই আজি পৰিধান কৰা কাপোৰযোৰ নাম হৈছে মৰাণ সাজপাৰ। তুমি যে কঁকালত পিন্ধিছা সেইখনক কি বুলি কোৱা হয়? কঁকাল মৰা। কঁকাল মৰা। ধন্যবাদ। নমস্কাৰ, শুভ সন্ধ্যা। মোৰ অতি শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু ইয়াত উপস্থিত সমদৰ্শক মণ্ডলী স্বাগতম জনাইছোঁ। মোৰ নাম শ্ৰীমতী পংখুৰী দিহিঙীয়া। মই তিনিচুকীয়া জিলাৰ পানীতোলাৰ পৰা আহিছোঁ। মই সৰুৰে পৰা নৃত্য আৰু অভিনয় কৰি খুবেই ভাল পাওঁ। ধন্যবাদ। তুমি ওঠত কি কৰি আহিছা? বৰহমথুৰি। বৰহমথুৰি। নমস্কাৰ, অতি শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু সমূহ দৰ্শক মণ্ডলীলৈ স্বাগতম জনাইছোঁ। মোৰ নাম শ্ৰীমতী প্ৰজ্ঞা বৰগোহাঁই। মই তিনিচুকীয়া জিলাৰ মাকুমত থাকোঁ। মই তিনিচুকীয়া বলিংবাদ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ 8ম শ্ৰেণীৰ এগৰাকী ছাত্ৰী। ধন্যবাদ। জয় আই অসম। প্ৰজ্ঞা বৰগোহাঁই, হয়, তুমি যে লৈ আহিছা হাতছটিখনত, সেই কটাৰীখনক কি বুলি কোৱা হয়? ডাব কটাৰী বা ডাবুৱা কটাৰী বুলি কয়। ঠিক আছে। ধন্যবাদ। নমস্কাৰ, মোৰ অতি মৰমৰ বিচাৰক মণ্ডলী আৰু ইয়াত থকা উপস্থিত সমূহ দৰ্শক মণ্ডলীক মোৰ স্বাগতম জনাইছোঁ। মোৰ নাম শ্ৰীমতী অনামিকা গগৈ। মই তিনিচুকীয়া জিলাৰ বাহাদুৰ চাৰিআলিৰ জীয়ৰী। মই এজনী 8ম শ্ৰেণীৰ ছাত্ৰী আৰু মই পঢ়া বিদ্যালয়খনৰ নাম হ'ল বিষ্ণুজ্যোতি বিদ্যালয়। অভিৰুচি বুলি ক'বলৈ গ'লে নৃত্যকলা লগতে সৌন্দৰ্য চৰ্চা কৰি খুবেই ভাল পাওঁ। আপোনালোকৰ এই শুভ সন্ধ্যাটো যাতে ভালদৰে উপভোগ কৰে আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম। তুমি যে সাজপাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছা, সঁচা তুমি পৰিধান কৰা সাজপাৰযোৰ কোন জনগোষ্ঠীৰ? চুতীয়া। চুতীয়া। হয়, আৰু তুমি মূৰত কি মাৰি আছা? মই গামোচা মাৰিছোঁ। গামোচা। ধন্যবাদ।
বিচাৰক মণ্ডলী আৰু বিহুপ্ৰেমী ৰাইজ সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ক্ৰিষ্টিনা মৰাণ। মই হেবেদা প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী। মোৰ অভিযোগী হ'ল মই গান গাই ভাল পাওঁ। হয়, তুমি যে খোপাত মাৰি থকা ফুলবিধৰ নাম কি বাৰু? তুমি কি ফুল মাৰি আছা খোপাত? তুমি খোপাত মাৰি থকা ফুলবিধৰ নাম কি? পাৰিবানে? ধন্যবাদ। মাইক্ৰফোন কৰাই দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী শুভশ্ৰী মৰাণ। মই হেবেদা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী। বাহিৰৰ পৰা কিয় ডিষ্টাৰ্ব কৰি আছে? ক'লে তাই ইমান অসুবিধা নিদিবাচোন, হয় নাই? কিমান এটা সাহস গোটাই এইখন মঞ্চত উঠিছা, হয়নে? বেলেগক যদি উঠাবলৈ হয় থৰ থৰ কঁপতি দিব, হয় নাই? সাহস যে গোটাই উঠিছা সেইটোৱে যথেষ্ট দেই। কোনোবাই হাঁহাটো ডাঙৰ কথা নহয়, কিন্তু তেওঁলোকক উঠাই দিব লাগিলে শেষ আৰু। সেইকাৰণে আগবাঢ়ি আহিছে, খুব ভাল লাগিছে। কিন্তু সাজপাৰ প্ৰতিযোগিতা যিহেতুকে সদায় পৰিপাটিকৈ আহিব লাগিব, হয়নে? আৰু অলপ পৰিপাটিকৈ আহিবলৈ চেষ্টা কৰিবা ভৱিষ্যতে। কিন্তু এতিয়া তুমি খোপাত কি ফুল মাৰি আহিছা মোক সেইটো কোৱাচোন। নকলি কপৌ ফুল। নকলি কপৌ ফুল? বাপৰে, চাওঁচোন ঘূৰি দিয়া। নকলি কপৌ ফুল বা আমিও চাওঁ, ঘূৰি দিয়া। ঘূৰি দিবলৈ কৈছোঁ তোমাৰ, পিছফালে ঘূৰি দিয়া, আমিও চাওঁ আকৌ নকলি কপৌ ফুল বা। কেলে বেলেগত দেখুৱাব নোৱাৰি নি? এইটো কিন্তু নকলি কপৌ ফুলো নহয় দেই। কপৌ ফুলৰ কালাৰটো তেনেকুৱা নহয়। তুমি আকৌ সম্পূৰ্ণ বগা ফুল এবাৰ মাৰি আহিছা, হয় নাই? তুমি নকলি তগৰ ফুল বুলি ক'ব পাৰিলা হয়, কিন্তু নকলি কপৌ ফুলো নহ'ল, হয়নে? ঠিক আছে দিয়া, নকলি ফুল নামাৰিবা। যিহেতুকে এতিয়া বিহুৰ বতৰত বিভিন্ন ধৰণৰ ফুলবিলাক ফুলি থাকে নাই বাৰু? তগৰ ফুল ফুলে, কপৌ ফুল ফুলে, নাৰ্জী ফুল ফুলে, বহুত ফুল পোৱা যায়। সেইকাৰণে পাৰিলে সদায় তোমালোকে মঞ্চত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে সদায় প্ৰকৃতিৰ যি বিহুৰ লগত বা বিহু বুলি নকওঁ, প্ৰকৃতিমূলক হিচাপে যিবিলাক ফুল পোৱা তোমালোকে সেইবিলাক ফুল ব্যৱহাৰ কৰিবা, হ'বনে? ঠিক আছে, মাইক্ৰফোনটো আগবঢ়াই দিয়া তালৈ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰাজশ্ৰী মৰাণ। মই শুকানীগাঁৱত থাকোঁ। মোৰ অভিৰুচি হৈছে নৃত্য আৰু কবিতা পঢ়া। ধন্যবাদ। ৰাজশ্ৰী মৰাণ, কিবা এটা সুধিব লাগিব নহয়। তুমি যে মূৰত লৈ আহিছা গগনাখনৰ নামটো কি বাৰু? কি নামেৰে জনা যায় তাক? গগনাখনৰ নামটো কি নামেৰে জনা যায় জানিবা নেকি? কোৱাচোন। নহয়, গগনা বুলি মই কৈছোৱেই দেখোন। তুমি লৈ অহা পাত মই গগনা বুলি কৈছোঁ, কিন্তু সেই গগনা পাতৰ এটা নাম আছে। আমাৰ দুটাই গগনা আছে, দুপাত গগনা আছে, দুই পাতৰ নাম বেলেগ বেলেগ। তুমি লৈ অহা গগনা পাত কি বাৰু? নাচনীয়ে কোন পাত গগনা লয় কৈ দিম নে? আমাৰ ধৰ প্ৰতিযোগী নাই চাগে, নাই। ঠিক আছে, কৈ দিম নে? কৈ দিম নে? ঠিক আছে, সেই পাত কয় লাহৰী গগনা। কি গগনা বুলি ক'লো? অঁ, লাহৰী গগনা। তুমি লৈ অহা গগনা পাত হ'ল লাহৰী গগনা। আৰু এপাত গগনা আছে, সেই পাত হ'ল ৰামধন গগনা। আৰু সেই পাত সদায় পুৰুষে বজায়, গম পালানে? ৰামধন গগনা পাত পুৰুষে বজায়, হ'বনে? মনত থবা ভৱিষ্যতে। ঠিক আছে, মাইক্ৰফোনটো তাইলৈ আগবঢ়াই দিয়া। ধন্যবাদ। শুভ সন্ধ্যা। শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু ইয়াত উপস্থিত অতি মৰমৰ বিচাৰক বিন্দুসকলক
মোৰ ফালৰ পৰা শেহতীয়াকৈ হ'লেও বিহুৰ শুভেচ্ছা জনালোঁ। মোৰ নাম শ্ৰীমতী চিম্পী মৰাণ। মই তিনিচুকীয়া জিলাৰ হেবেদা গাঁৱৰ জীয়ৰী। মোৰ অভিৰুচি হৈছে মই পঢ়ি ভাল পাওঁ। ধন্যবাদ। জয় আই অসম। তোমাৰ নামটো কি বুলি ক'বা? চিম্পী মৰাণ। চিম্পী মৰাণ। চিম্পী, এতিয়া বাৰু তুমি কাণত কি কাণফুলি পিন্ধি আহিছা? ক্ষমা কৰিব, মই যিহেতু বক্সিং শিকি আছিলোঁ, তাত কাণফুলি কিনা মানা আছিল, সেইবাবে মোৰ কাণৰ পটিকেইটা মানে বন্ধ হৈ গ'ল। মানে তুমি ফুট লগাই আহিছা তাত? আগৰ মানুহবিলাকে কাণত কি পিন্ধিছিলে বাৰু ক'ব পাৰিবা নেকি? আগত পিন্ধা এযোৰ ফুলিৰ নাম ক'ব পাৰিবা নেকি? জাপি বিৰি। জাপি কি ক'লা? বিৰি। জাপি বিৰি? আপোনালোকে শুনিছে নেকি? জাপি বিৰি কিন্তু শুনা নাই দেই। কোনে শিকাইছিলে তোমাক জাপি বিৰি বুলি? নে নিজে কৈ দিছা? জোন বিৰি। হা? জোন বিৰি তোমাৰ ডিঙিত থাকে, ক'ত কাণলৈ গ'ল সেইটো? ঠিক আছে, মই কৈ আছোঁ কেৰু বা মীনা কৰা কেৰু। কেৰু কাণত সদায় মীনা কৰা থাকে, গম পালানে? ঠিক আছে, হ'ব যোৱা, ধন্যবাদ। আমি ধন্যবাদ জনাইছোঁ। নমস্কাৰ, শুভ সন্ধিয়া। ইয়াত উপস্থিত সমূহ দৰ্শক মণ্ডলী আৰু মোৰ অতি সন্মানীয় বিচাৰক মণ্ডলীক মই স্বাগতম জনাইছোঁ। মোৰ নাম শ্ৰীমতী শিল্পী শিখা বৰা। মই এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰী। মই অধ্যয়ন কৰি থকা বিদ্যালয়খনৰ নাম হৈছে বিষ্ণুজ্যোতি বিদ্যালয়। মোৰ অভিৰুচি হৈছে নৃত্য। নৃত্য কৰি মই খুবেই ভাল পাওঁ। ধন্যবাদ। জয় আই অসম। শিল্পী শিখা, তুমি পিন্ধি থকা ৰিহাখনক কি কয় জানানে? নাম ক'ব পাৰিবানে ৰিহাখনৰ? ক্ষমা কৰিব পাৰিলে মই আপোনাৰ উত্তৰ দিব নোৱাৰিম। নোৱাৰিবা ন? ঠিক আছে, হ'ব। নমস্কাৰ, মোৰ অতি সন্মানীয় বিচাৰক মণ্ডলী আৰু ইয়াত উপস্থিত থকা সমূহ দৰ্শকবৃন্দক মই স্বাগতম জনাইছোঁ। মোৰ নাম দেৱী পাঠক। মই অসম তিনিচুকীয়াৰ ছোৱালী আৰু আজি মই পৰিধান কৰি অহা সাজযোৰৰ নাম হৈছে বিহু সাজ। ধন্যবাদ। তুমি যে লগাই আহিছা গগনা পাত, সেই গগনাজনৰ নাম কি ক'ব পাৰিবানে? লাহৰি গগনা আৰু ৰামধেন। ৰামধেন নহয়, লাহৰি গগনা। শুদ্ধ উত্তৰ। Hello everyone, my name is Gungun Guhan. I study in class 4. Gungun Guhan. গুণগুণ গোহাঁই। এতিয়া তুমি ওঠত কি লগাই আহিছা? ওঠত কি লগাই আহিছা? তুমি ওঠত কি লগাই আহিছা? নোৱাৰা যদি ঠেলি দিয়া মাইক্ৰফোনটো। Hello everyone, my name is Tanya. I am live Gaon Valley. Thank you. Thank you. তোমাৰ যদি ইংলিছত ক'বলৈ অসুবিধা হয় অসমীয়াত ক'বা, কোনো কথা নাই দেই। ইংলিছত ক'ব লাগিব বুলি কোনো কথা নাই, হ'ব? তুমি হাতত কি পিন্ধি আহিছা? ঠিক আৰু ঠিক আছে, যাওঁ। মাইক্ৰফোনটো তাইক আগবঢ়াই দিয়া। নমস্কাৰ, শুভ সন্ধিয়া। মোৰ নাম শ্ৰীমতী অংকিতা লামা। মই কেজিত পঢ়োঁ। মোৰ স্কুলৰ নাম বিষ্ণুজ্যোতি বিদ্যালয়। মোৰ অভিৰুচি হ'ল নৃত্য। মই নৃত্য কৰি খুবেই ভাল পাওঁ। ধন্যবাদ। জয় অসম। তোমাৰ নামটো কি লামা বুলি কৈছিলা? অংকিতা লামা।
কিতাল আমাৰ তুমি যে ডিঙিত পিন্ধি আহিছা এডাল কি হয় অঁ নহয় ডিঙিত পিন্ধি অঁ হালধীয়াডাল কি হয় হা কি ক'লা হলে পতে ঠিক আছে মাইক্ৰফোনটো আগবঢ়াই দিয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী বৃষ্টিশিখা গোহাঁই মই বাৰেকুৰি দীঘলহাকো গাঁৱত থাকোঁ মই পঢ়া বিদ্যালয়খনৰ নাম জাতীয় বিদ্যালয় বাৰেকুৰি মই ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰী ধন্যবাদ হল তুমি যে পৰিধান কৰি আছা সাজযোৰক কি বুলি কোৱা হয় শইকীয়া সত্য ধন্যবাদ মণ্ডললৈ মই স্বাগতম জনাইছোঁ মোৰ নাম শ্ৰীমতী জেছমিনা শইকীয়া মই তিনিচুকীয়া জিলাৰ মাকুমৰ নিবাসী মই NCM চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰী মোৰ অভিৰুচি হৈছে নৃত্য আৰু অভিনয় ধন্যবাদ জয় আই অসম জেছমিনা শইকীয়া হয় তুমি গাত লৈ অহা চেলেংখনক টাই আহোম ভাষাত কি বুলি কোৱা হয় ফামাই কি ক'লা ফামাই চামাই ফামাই ফামাই তুমি চামাই কৈছিলা নে ফামাই কৈছিলা ফামাই গৈছিলোঁ ফামাই কৈছিলা মই সেইকাৰণে ইমান অসুবিধা হোৱাৰ কাৰণে বাৰে বাৰে ভাবিছোঁ ঠিক আছে যাব পাৰা নমস্কাৰ মোৰ নাম শ্ৰীমতী গুণগুণ চুতীয়া মই তিনিচুকীয়া জিলাৰ মাকুম বাৰেকুৰি বৰগাঁৱত থাকোঁ আমাৰ বিদ্যালয়খনৰ নাম জাতীয় বিদ্যালয় বাৰেকুৰি মই ৫ম শ্ৰেণীৰ ছাত্ৰী মই বিহু নাচি বহুত ভাল পাওঁ ধন্যবাদ হল গুণগুণ তুমি যে কঁকালত লৈ আছা তাক কি বুলি কয় টেকেলি টেকেলি হয় জানো নহয় ঠিক কল কল ধন্যবাদ নমস্কাৰ মোৰ নাম কৃষ্ণাক্ষী বৰা মই ৫ম শ্ৰেণীৰ ছাত্ৰী মোৰ বিদ্যালয়খনৰ নাম হৈছে ডন বস্কো হাইস্কুল মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে হৈছে নৃত্য মই নৃত্য কৰি খুবেই ভাল পাওঁ মই তিনিচুকীয়া জিলাৰ লোহাৰী কছাৰী নতুন গাঁও এগৰাকী জীয়ৰী ধন্যবাদ জয় আই অসম নৃত্যাক্ষী এইফালে কৃষ্ণাক্ষী বৰা কৃষ্ণাক্ষী বৰা তুমি জাতীয় সাজপাৰ পৰিধান কৰিছা হয়নে হয় তুমি যে মূৰত মাৰি আছা কি বুলি কয় তাক এইটো আহোম ভাষাত খাৰু বুলি কয় খাৰু বুলি কয় তুমি হাতত কি পিন্ধি আছা হাতত মুঠি খাৰু ঠিক আছে ধন্যবাদ ধন্যবাদ Good evening everyone. My name is Nitra Sisodia. I live in Borgaon. My favorite hobbies are dance and drawing. Thank you. Enjoy your evening. নিত্যাশ্ৰী চুতীয়া তুমি হাতত কি পিন্ধি আহিছা এইটো হাতত গামখাৰু বুলি কয় ঠিক আছে নমস্কাৰ মোৰ নাম শিল্পীৰাণী বৰগোহাঁই মই ১ম শ্ৰেণীত পঢ়োঁ মই মাকুমত থাকোঁ ধন্যবাদ শিল্পীৰাণী তুমি খোপাত কি ফুল মাৰি আহিছা কপৌ ফুল ঠিক আছে অলপ মাইক্ৰফোনটো আগবঢ়াই দিয়া
নমস্কাৰ, মোৰ নাম শ্ৰীমতী হীৰামণি মৰাণ। মই ৪ৰ্থ শ্ৰেণীত পঢ়োঁ। মই পঢ়া বিদ্যালয়খনৰ নাম হ'ল জাতীয় বিদ্যালয় মাকুম। থেংক ইউ। তুমি কি মেখেলা পিন্ধিছা? মুগা মেখেলা। ধন্যবাদ, যাব পাৰা। গান প্লে মাইক্ৰফোন দি আগবঢ়াই দিয়াৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শুভ সন্ধ্যা, নমস্কাৰ। পোনপ্ৰথমতে মই মোৰ অতি সন্মানীয় বিচাৰক মণ্ডলী তথা ইয়াত উপস্থিত থকা সমূহ দৰ্শকবৃন্দলৈ মই স্বাগতম জনাইছোঁ। মই ৰাজকন্যা মৰাণ, তিনিচুকীয়া জিলাৰ মাকুম শুকানী গাঁৱৰ নিবাসী। মোৰ অভিৰুচি হৈছে কবিতা আবৃত্তি, চিত্ৰাংকন আৰু অভিনয়। ধন্যবাদ। আজিৰ এই অনুষ্ঠানটি সকলোৰে শুভ হওক তাৰে কামনা কৰিলোঁ। জয় আই অসম। ৰাজকন্যা, তুমি যে পিন্ধিছা এই বগা ৰঙৰ যে চাদৰখনৰ ওচৰত ওলাই আছে, সেয়া কি বুলি কোৱা হয়? মেথনি। মেথনি। ধন্যবাদ। নমস্কাৰ, শুভ সন্ধিয়া, সন্মানীয় বিচাৰক মণ্ডলী আৰু ইয়াত উপস্থিত থকা ৰাইজ। মই পূজা মৰাণ, তিনিচুকীয়া জিলাৰ মাকুমৰ জীয়ৰী। মই NCM ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ 9ম শ্ৰেণীৰ ছাত্ৰী। মোৰ অভিৰুচি হৈছে নৃত্য। মই নৃত্য কৰি খুবেই ভাল পাওঁ আৰু শেহতীয়াকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আজি সন্ধিয়াটি উপভোগ কৰি জীপাল কৰি তোলক। ধন্যবাদ আৰু জয় আই অসম। পূজা মৰাণ, হয়, তোমাৰ ৰিহাখনত থকা এটা ফুল, কি ফুল বচা হৈছে? এটা ফুলৰ নাম কোৱা। ফুল, কি ফুল বাচি থৈছে ৰিহাখনত? এইটো কেচ বচা বুলি কয়। কেছটো কোনটোক বুলি কয়? হা, কোনটোক কেছ বুলি কয়? ফুলকেইটা কি কি কেছ বাচি থৈছে বাৰু কোৱাচোন। নেজানো। ঠিক আছে, মাইক্ৰফোনটো আগবঢ়াই দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী চুম্পী বৰুৱা। মই ২ নং হেবেদা গাঁৱত থাকোঁ। মই ৫ম শ্ৰেণীত পঢ়োঁ। মোৰ স্কুলখনৰ নাম জ্ঞানোদয় জাতীয় বিদ্যালয়। হেল্ল', তুমি যে ডিঙিত পিন্ধি আছা সেই মণিটোৰ নাম কি? জোনবেৰী। জোনবেৰী। ধন্যবাদ। Thank you. My name is Nirav Jyoti Moran. I read in class 2. My school name is Adarsha Vidyalaya Itapuli. My hobby is dancing and modeling. নীৰৱজ্যোতি মৰাণ, তুমি যে কঁকালত মাৰি আহিছা সেইখনক কি বুলি কোৱা হয়? টঙালি। টঙালি। ঠিক আছে, মাইক্ৰফোনটো আগবঢ়াই দিয়া। নমস্কাৰ বিচাৰক মণ্ডলীয়, ইয়াত উপস্থিত ৰাইজসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। মোৰ নাম শ্ৰীমতী জুপিতৰা নেওগ। মই ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰী। মোৰ স্কুলখনৰ নাম হৈছে বিবেকানন্দ শিশু বিকাশ কেন্দ্ৰ। মোৰ অভিৰুচি হৈছে নৃত্য আৰু চিত্ৰকলা। ধন্যবাদ। জয় আই অসম। তোমাৰ নামটো কি আছিলে? জুপিতৰা নেওগ। জুপিতৰা নেওগ। তুমি যে কপালত লৈ আহিছা সেইটোক আমি ফুট বুলি জানো, হয় নহয়? ফুটৰ আন এটা নাম কি বাৰু? ক্ষমা কৰিব নাজানিছোঁ। ঠিক আছে, হ'ব যোৱা। থেংক ইউ। কঁকালত কি বান্ধি আহিছা? কমৰ বান্ধ। থেংক ইউ। গো। মৰাণ, তুমি হাতত কি পিন্ধিছা? গামখাৰু। গামখাৰু নহয়, মুঠি খাৰু। মুঠি খাৰু।